নমস্কাৰ ছাৰ্বৈধসকল। দেশৰ লগতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুনৰ ডিএ বৃদ্ধিৰ ওপৰত এটা অত্যন্ত সুখবৰ আহিছে। হয় ছাৰ্বৈধসকল, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ যে 2024 চনৰ জুলাই মাহত কৰ্মচাৰীসকলৰ মহাৰ্ঘ ভাত্তা অৰ্থাৎ ডিএ পুনৰ বৃদ্ধি পাব। কেন্দ্ৰীয় চৰকাৰে বছৰত দুবাৰকৈ মহাৰ্ঘ ভাত্তা বৃদ্ধি কৰে। প্ৰথমটো 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে আৰু এতিয়া দ্বিতীয়টো 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। চৰকাৰে জানুৱাৰী মাহত ডিএ 4% বৃদ্ধি কৰে, যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মহাৰ্ঘ ভাত্তা অৰ্থাৎ ডিএ 50%লৈকে বৃদ্ধি হৈছে। এতিয়া এইটো চাবলৈ বাকী আছে যে চৰকাৰে জুলাই মাহত চৰকাৰী কৰ্মচাৰীসকলৰ মহাৰ্ঘ ভাত্তা কিমান বৃদ্ধি কৰে। ছাৰ্বৈধসকল, আশা কৰা হৈছে যে মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জুলাই মাহত মুদ্ৰাস্ফীতিৰ হাৰ 4ৰ পৰা 5% বৃদ্ধি কৰিব পাৰে। যদি চৰকাৰে ডিএ 5% বৃদ্ধি কৰে তেন্তে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিএ 1 জুলাইত 55%লৈকে বৃদ্ধি পাব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বৰ্তমান 50% হাৰত মহাৰ্ঘ ভাত্তা অৰ্থাৎ মৰ্গিয়া বানচ লাভ কৰি আছে। এইটো জানুৱাৰী 2024ৰ পৰা প্ৰযোজ্য হৈছে। মৰ্গিয়া বানচৰ পৰৱৰ্তী বৃদ্ধি 2024 চনৰ জুলাইৰ পৰা কাৰ্যকৰী হ'ব। অৱশ্যে অনুমোদিত হোৱালৈকে ছেপ্টেম্বৰ হ'ব পাৰে। যদি আমি আগৰ বছৰবোৰৰ ৰেকৰ্ড চাওঁ, চৰকাৰে ছেপ্টেম্বৰ মাহৰ ভিতৰতে ডিএ বৃদ্ধিৰ কথা অৰ্থাৎ মৰ্গিয়া বানচ বৃদ্ধিৰ কথা ঘোষণা কৰে, কিন্তু ইয়াক কেৱল জুলাইৰ পৰাহে কাৰ্যকৰী কৰা হয়। গতিকে ছাৰ্বৈধসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জুলাই মাহত বৃদ্ধি পাবলগীয়া মৰ্গিয়া বানচ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।